সকলোকে স্বাগতম জানাইছো মোৰ এই চেনেলটোলৈ। আজি আমি দশম মান শ্ৰেণীৰ ৰিয়েল নাম্বাৰছ চেপ্টাৰ 1 ৰ এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 2, 3, 4 তিনিটা কোৱেশ্চন আমি ডিসকাস কৰিম। তোমালোকৰ কোৱেশ্চন নম্বৰ 2 দিয়া আছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আহি য'ত q এটা কোনোবা অখণ্ড সংখ্যা। সো কোৱেশ্চনটো যেতিয়া তোমালোকে ভালকৈ পঢ়িবা কোৱেশ্চনটো দুটা কথা তোমালোকে লক্ষ্য কৰিব লাগিব। প্ৰথমটো হৈছে কি অযুগ্ম অখণ্ড সংখ্যাই কেনেকুৱা আহি দেখাব দিছে 6q + 1 আৰু 6q + 3 বা 6q + আহি দেখাব দিছে। কেনেকুৱা আহি দেখাব দিছে 6q + 1 6q + 3 6q + 5 এনেকুৱা আহি দেখাব দিছে। যেতিয়া এই সংখ্যাটো তোমালোকে a = bq + r এই সংখ্যাটোৰ লগত তুলনা কৰিবা। এটো আমি কেনেকৈ পাইছিলো যেতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিছিল তেতিয়া এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰিছিলো। তোমালোকে যেতিয়া এই সংখ্যাটোক ইহঁতৰ লগত যেতিয়া কম্পেয়াৰ কৰিবা সো মোৰ ইয়াত q ৰ সহগ কিমান আছে b আৰু ইয়াৰ q সহগ কিমান আছে এই গুটিকেইটাৰ q সহগ কিমান আছে 6। সো মানে আমি কি ক'ব পাৰো b = 6 মানে q ৰ সহগ আমি কিমান পাইছো 6। q ৰ সহগ আমি কিমান ল'ব লাগিব এই কোৱেশ্চনটো কৰোতে q ৰ সহগ আমি ল'ব লাগিব এই কোৱেশ্চনটো কৰোতে 6। সো এতিয়া ধুনীয়াকৈ আমি কোৱেশ্চনটো লিখো। ইয়াত আমি ধৰো a যিকোনো যোগাত্মক সংখ্যা আমি ধৰি লম তাৰ পিছত আমি সংখ্যাটোক অযুগ্ম সংখ্যা কেইটা বাছনি কৰিম। সো যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু আমি ইয়াৰ পৰা কি ল'ব লাগিব b = 6। b = 6 লোৱাৰ এটোৱে কাৰণ যে আমি যে b = 6 নলে আমি বেলেগ কিবা সংখ্যা লও। সাপোজ b = 2 3 4 6 ৰ বাহিৰে যিকোনো কিবা সংখ্যা লৈছে তেতিয়া হলে আমি আমাক যেটো প্ৰমাণ কৰিব দিছে সেই প্ৰমাণ কৰা বস্তুটো আমি কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিম। সো সেয়েহে আমি b = 6 লৈছো। সো b = 6 লোৱাৰ পিছত আমি কি কৰিব পাৰো সো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি সংখ্যাটো কেনেকৈ লিখিব পাৰো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইউক্লিডৰ কলন বিধিৰ সহায়ত আমি কি লিখিব পাৰো a = bq + r মই b কিমান লৈছিলো 6q + r আৰু মোৰ r টো কি হ'ব 0 তকৈ ডাঙৰ বা সমান আৰু এটো b ৰ ভ্যালু কিমান আছে 6 তকৈ কি হ'ব মোৰ সৰু হ'ব। সো মানে মই ইয়াৰ পৰা কি ক'ব পাৰো যেটো মোৰ r যেটো মোৰ ইয়াত r টো যেটো মোৰ ভাগশেষ আছে সেই ভাগশেষটো মোৰ কি হ'ব পাৰে 0 ৰ পৰা কি হলৈকে যাব 0 1 2 3 4 5 সো যেটো 6 তকৈ সৰু থকা আমাৰ সংখ্যা কেইটা পাই গলো এই পাঁচটা আমাৰ কি এই ছটা সংখ্যা আমাৰ কি হ'ব পাৰে এই r ভাগশেষ হ'ব পাৰে। ঠিক আছে। সো এতিয়া যদি আমি কি কৰো যদি আমি r = 0 বহুৱা কি দেখা পাইছো 6q। সো 6q টো যেতিয়া তোমালোকে লক্ষ্য কৰিবা এই সংখ্যাটো আমাৰ কি হৈ আছে 2 ৰে হৰণ যায়। সো যদি 2 ৰে হৰণ যায় আমি সেই সংখ্যাবোৰ আমি কি জানো ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা আৰু 2 ৰে হৰণ নোযোৱা সংখ্যাবোৰ আমি কি জানো অড মানে অযুগ্ম সংখ্যা। সো এটো আমি কি দেখা পাইছো এই সংখ্যাটো যায় সো হৰণ যায় মানে এই সংখ্যাটোক মই কি ক'ব পাৰো যুগ্ম সংখ্যা। সো এই সংখ্যাটোক আমি কি ক'ব পাৰিলো যুগ্ম সংখ্যা। এতিয়া আমি r = 1 বহাম সো r = 2 বহাম এনেকে গুটি যেতিয়া 1 বহালো a = কিমান পালো অৰ্থাৎ 1 বহাই দিম। সো 1 বহাইলে এই সংখ্যাটো পালো। এই সংখ্যাটো যদি তুমি মন কৰা তোমালোকে সো দেখা পাবা কি q = 0 বহাইলে কিমান পাইছো 1। সো q = 1 বহাইলে 6 * 1 + 1 means 6 + 1 = 7 মানে কি সংখ্যাটো q ৰ ভ্যালু আমি যিকোনো বহাই গৈ থাকিলে আমি কি পাই আছো অড ভ্যালু পাই আছো মানে এবা 1 7 এনেকে সংখ্যাবোৰ পাই আছো এইবোৰ সংখ্যা আমাৰ কি 2 ৰে হৰণ নাযায়। সো আমি কি ক'ব পাৰো এই সংখ্যাটো আমাৰ অযুগ্ম। ঠিক আছে। যেতিয়া r = 2 লম আমি কি পাই যাম 6q + 2।
সো ইয়াত কি দেখা পাই আছো 6q টু মোৰ 2 এৰে হৰণ যায় এই সংখ্যাটো মোৰ 2 এৰে হৰণ যায় মানে আমি এটো ক'ব পাৰো 2 এ দি 2 হৰণ যায় আৰু 2 এ দি 4 হৰণ যায় সো ইহঁতক যোগ কৰিলে যেটো সংখ্যা পাম এই সংখ্যাটো আমাৰ কি হৈছে 2 এৰে হৰণ যায় সো আমি কি ক'ব পাৰো এই সংখ্যাটো আমাৰ 2 এৰে হৰণ যায় সো মানে কি 2 এৰা যদি আমি কমন লৈ আপা কি লিখিব পাৰো এই সংখ্যাটো 3q + 1 মানে আমি কি কৈ আছো 6q + 2 এই সংখ্যাটো আমাৰ 2 এৰে হৰণ যায় সো 2 এৰে যদি হৰণ যায় এই সংখ্যাটো আমাৰ কি হৈ গল যুগ্ম সংখ্যা ঠিক তেনেকে r = আমি কিমান লম 3 লম সো r = যেতিয়া 3 ল আমি কি পাই যাম 6q + 3 সো এই সংখ্যাটো লৈ তোমালোকে যেতিয়া লক্ষ্য কৰিবা দেখা পাইছা এই সংখ্যাটো কি হৈ আছে 2 এৰে হৰণ যায় এই সংখ্যাটো আমাৰ 2 এৰে হৰণ নাযায় সো এই সংখ্যাটো 2 এৰে হৰণ যায় এটুক নাযায় সো তেতিয়াহলে আমি কি ক'ব পাৰো গোটেই সংখ্যাটো 2 এৰে হৰণ নাযাব মানে কি 2 এৰে 4 হৰণ যায় 2 এৰে একক হৰণ নাযায় যদি ইহঁতক যোগ কৰি আমি কি পালো 5 মানে কি 5 সংখ্যাটো আমাৰ 2 এৰে হৰণ নাযায় সো কি ক'ব পাৰো এই সংখ্যাটো এই 5 টো আমাৰ কি হৈছে অযুগ্ম মানে আমি এটো ক'ব পাৰো যে 6q + 3 এই সংখ্যাটো আমাৰ কি অযুগ্ম সো ঠিক তেনেকে আমি r = আমি কি বহাম 4 বহাম যেতিয়া 4 বহাম আমি কি পাম a = 6q + 4 সো এই সংখ্যাটো যেতিয়া তোমালোকে লক্ষ্য কৰিবা দেখা পাইছা এই সংখ্যাটো 2 এৰে হৰণ যায় আৰু এই সংখ্যাটো 2 এৰে হৰণ যায় সো আমি কি ক'ব পাৰো এই গোটেই সংখ্যাটো আমাৰ কি যাব 2 এৰে হৰণ যাব সো 2 এৰে হৰণ যালে এই সংখ্যাটো আমাৰ কি হৈ যাব যুগ্ম সংখ্যা হৈ যাব আৰু r = আমি যেতিয়া 5 বহাম a = আমি কি লিখিব পাৰিম 6q + 5 সো এই সংখ্যাটো চোৱা এই 6q টো আমাৰ 2 এৰে হৰণ যায় কিন্তু 5 টো আমাৰ 2 এৰে হৰণ নাযায় মানে কি আমি ক'ব পাৰো যে এই যেটো 6q + 5 পালো এই সংখ্যাটো আমাৰ অযুগ্ম সংখ্যা কাৰণ এটো হৰণ যায় 2 এৰে বাট এটো হৰণ নাযায় 2 এৰে সো গোটেই সংখ্যাটো আমাৰ 2 এৰে হৰণ নাযাব সো 2 এৰে হৰণ নগলে সংখ্যাটো আমাৰ কি হৈ যাবগৈ অযুগ্ম সংখ্যা সো ইয়াৰ পৰা কি গম পালে এটো যুগ্ম এটো যুগ্ম এটো যুগ্ম সো অযুগ্ম কোনটো থাকিল এটো থাকিল এটো থাকিল এটো থাকিল সো প্ৰশ্নত কি খুদিছিলে অযুগ্ম সংখ্যা খুদিছিলে সো অযুগ্ম সংখ্যা কেইটা এটো পাই গলা 6q + 1 6q + 3 6q + 5 সো এটো পোৱাৰ পিছত আমি ধুনিয়াকে এটা লাইন লিখিব লাগিব কি লিখিব লাগিব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আহে যিকেটা এটো পাইছিলো অযুগ্ম কেটা লিখি দিব লাগিব সো এটা আমি অযুগ্ম কেটা লিখি দিও অযুগ্ম কেটা কি কি পালো আমি অযুগ্ম কেটা আমি কি কি পালো ইয়াত সো এতেকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই আমি কিমান আহি পাইছে অযুগ্ম 6q + 1 by 6q + 3 6q + 3 বা ইয়াত কিমান পাইছে 6q + 5 আহিৰ সো আমাক এটোৱে প্ৰমাণ কৰিব দিছিলে সো কোৱেশ্চন নম্বৰ 2 টো আমাৰ কি প্ৰমাণ হৈ গল সো এতিয়া হো আমি কি কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন 3 দিয়া আছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ যাবলগীয়া হল কাহি যাবলগীয়া হল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাহিবলগীয়া হল তেওঁলোকে খোজ কাহিব লগা স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব সো এই প্ৰশ্নটো কৰাৰ আগতে আমি যেতিয়া গসাগু ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসাগু উলাওতে আমি এটা কথা কৈছিলো কি আমি এটা কথা পঢ়িছিলো সমান সংখ্যক
সমান সংখ্যক সৰ্বাধিক এনেকুৱা শব্দ যেনে আমি প্ৰশ্নত দেখা পাওঁ বেলেগ কথা একো নাভাবি আমি ডাইৰেক্ট কি কৰিম যিকেইটা সংখ্যা দিয়া থাকিব সেই সংখ্যা দুটাৰ আমি কি কৰিম গসাগু ওলাম সো আমি কি ওলাব লাগিব আসলতে ইয়াত খুদিছে কি প্ৰশ্নটোত আমাৰ ইনডাইৰেক্টলি খুদি আছে গসাগু কাৰ কাৰ খুদিছে 1616 আৰু 32 আমাৰ কি খুদিছে গসাগু খুদিছে সো এই সংখ্যা দুটা যেতিয়া আমি লক্ষ্য কৰি আমি কি দেখা পাইছো 1616 আমাৰ কি 32 তকৈ কি হয় আমাৰ ডাঙৰ হয় সো আমি কি ক'ব পাৰো এতিয়া 1616 টা আমাৰ কি হৈ যাব ভাজ্য আৰু 32 আমাৰ কি হৈ যাবগৈ ভাজক সো এটো আহি যাও সো এটো আহাৰ পিছত আমি কি কৰিব 32 এ এটোক আমি কি কৰিব লাগে সো ডিভাইড কৰিব লাগে সো ডিভাইড কৰিলে আমি কি কৰিব কিমান বাজাব ইয়াক সো ইয়াক ডিভাইড কৰিলে এটা বস্তু লক্ষ্য কৰি আছো কি 32 সো 32 কিমান বাৰ কৰিলে আমি 61 পাব পাৰো সো 2 টাইমছ কৰিলে আমি কি পাই আছো 32 2 টাইমছ কৰিলে আমি কিমান পাম 64 সো এটো কি আছে 61 সো আমি ইয়াৰ পৰা কি ক'ব পাৰো 2 টাইমছ না যায় সো 2 টাইমছ নগলে আমি কি ক'ব পাৰো 1 টাইমছ যাব সো এটো 1 টাইমছ গলে কিমান হ'ব সো এটো আহিব 32 61 ৰ পৰা 32 আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব সো মাইনাস কৰিলে আমি কি গম পাইছো 1 ৰ পৰা 2 মাইনাস না সো 6 ৰ পৰা 1 ললে 11 11 ৰ পৰা 2 গলে আমাৰ কি হৈ যাব 9 আৰু 6 ৰ প্লাস আছে কিমান 5 5 ৰ পৰা 3 গলে হৈ যাব 2 সো এতিয়া এই 6 টো ইয়াত কি হৈ যাব নামি আহিব সো নামি আহাৰ পিছত আমি কি কৰিব লাগিব এই 32 এ এই সংখ্যাটো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব সো আমি কি দেখা পাই আছো এটো আমাৰ কিমান এই প্ৰথম দুটা ডিজিট আমাৰ কি আছে 29 সো 3 লগত কি প্ৰডাক্ট কৰিলে 29 ৰ ওচৰা-ওচৰি পাম সো 3 লগত যদি আমি 8 টাইমছ কৰো কিমান আহিব 9 টাইমছ কৰিলে আমাৰ কি আহিব 27 ঠিক আছে 27 আহিব মিন্স আমি এটো ক'ব পাৰো যে কি 32 লগত যদি 9 টাইমছ কৰো এই ওচৰা-ওচৰি কোনোবা এটা সংখ্যা আহিব সো 32 ক আমি 9 টাইমছ কৰিলে আমি চাও 9 দুগুণ 18 8 হাতত থাকিল 1 27 27 একে কি 28 মানে কি আমি কি ক'ব পাৰো 288 এড লিখিব পাৰো মিন্স 32 এ এই বস্তুক ডিভাইড কৰিলে আমি কিমান পাই আছো 288 সো এই ওপৰ বস্তুবা তলটো এটা যে আমি মাইনাস কৰিলে আমি কি পাম ইয়াত 8 পাম সো এই স্টেপটো আমি কি দেখা পাইছো এটো আমাৰ কি হৈছে ফাৰ্স্ট স্টেপ 1 সো এই স্টেপটো আমাৰ ভাগশেষ কিমান শূন্য নহয় ভাগশেষ কিমান পাইছো 8 সো ভাগশেষ শূন্য নহয় যদি আমি কি কৰিব লাগিব নেক্সট স্টেপলৈ আহিব লাগিব সো ইয়াত আমি ধুনিয়াকৈ এটো লিখিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি সো বিভাজন এই প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কি লিখিব পাৰো 1616 ক আমি 32 ইনটু 19 কৰি 8 ৰ লগত এড কৰিলে আমি কিমান পাম 1616 পাম সো এটো লিখি দিও যেহেতু এই স্টেপটো আমাৰ কি হোৱা নাই ভাগশেষ শূন্য হোৱা নাই সো আমি কি কৰিব লাগিব আমি নেক্সট স্টেপলৈ আহিব লাগিব সো নেক্সট স্টেপ আহিলে এই 32 আহি আমাৰ এৰখত কি হৈ যাবগৈ ভাজ্য হৈ যাবগৈ সো 8 এ 32 কিমান হৈ যাব 4 টাইমছ যাব সো 4 টাইমছ গলে 32 পাই গলো আৰু এই স্টেপত মোৰ কি হৈ গল মোৰ ভাগশেষ কিমান হৈ গল শূন্য হৈ গল সো ভাগশেষ শূন্য হৈ যোৱা স্টেপত কি দেখা পাইছো ভাজক মোৰ কিমান আছে 8 সো এই বস্তুটো ইয়াত লিখিলো 32 কিমান লিখিব পাৰো 8 * 4 + 0 সো ইয়াত মোৰ কি হৈ আছে ভাগশেষ শূন্য আৰু মোৰ এটো স্টেপত মোৰ নতুন ভাজক কিমান হৈ আছে 8 সো এটাকে কি ক'ব পাৰো গসাউ কাৰ 1616 আৰু 32 কিমান পাই গলো 8 সো মানে আমি কি ক'ব পাৰো 616 সদস্যৰ এটা সেনা বাহিনী গতে 12 জনীয়া এটা সেনা দলে পিছে পিছে কদম কাঢ়ি খুস্কা আহিব লগিয়া হল আৰু দুইটা দলে মানে কি কৈছে সমান স্তম্ভত কদম খুস কাঢ়িব লগিয়া হল আৰু এলোকে কি দিছে উচ্চতম মানে কি কাঢ়িব লাগে স্তম্ভৰ উচ্চতম সংখ্যা হৈছে কিমান 8 সো কোৱেশ্চনটো ডাইৰেক্ট আমি কি কোৱেশ্চনটো বহুত কিবা কিবি দিছে কিন্তু আমি ডাইৰেক্ট গসাগু উলাই দিলে আমি কি পাই আছো এই এনসাৰটোত
উত্তৰ পাইছো কাৰণ এই প্ৰশ্নটো তোমালোকে যেতিয়া ভালকে পঢ়িবা ইয়াত লিখা আছে সমান সংখ্যক সো আমি যেতিয়া পঢ়িছিলো আমি কৈছিলো কি সমান সংখ্যক আৰু সৰ্বাধিক এই দুইটা শব্দ দেখা পালে বেলেগ একো কথা নভাবি আমি কি কৰিম সংখ্যাৰ উত্তৰ ক খ ওলাম সো এতিয়া আমি কি কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন 4 দিয়া আছে ইউক্লিডৰ বিভাজন ভূমিকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই কি কৈছে যিকোনো যোগাত্মক সংখ্যাৰ বৰ্গই ইয়াত কি দিয়া আছে বৰ্গই হয় 3m নাইবা 3m + 1 আহে আমাক কেনেকুৱা আহে দেখাব লাগে 3m নাইবা 3m + 1 আহে যত m এটা কি কৈছে কোনোবা অখণ্ড সংখ্যা সো এতিয়া এই সংখ্যাটো আমাৰ কি দিছে বৰ্গ দেখাব লাগিব সো বৰ্গ কৰিব হলে আমি কি 3 কেতিয়া পাম সো 1 ৰ স্কয়াৰ কৰিলে 1 পাম 2 ৰ স্কয়াৰ কৰিলে 4 পাম কিন্তু আমি 3 স্কয়াৰ কৰিলে আমি কি পাম 9 মিন্স 9 ত আমি কি দেখা পাইছো 3 এটা সোমাই আছে মানে আমি সংখ্যাবোৰ কেনেকুৱা টাইপৰ লব লাগিব 3 মানে কি এটো কিহৰ স্কয়াৰ কৰিলে আমি 9 পাইছো 3 স্কয়াৰ কৰিলে 9 পাইছো মানে আমাৰ কবলৈ বিচাৰিছো এটো যেটো b³ + r লম কাৰণ আমি গুটেই কেটা এই যেটো a আছে এৰো আমি কি কৰিব লাগিব a স্কয়াৰ কৰিব লাগিব সো যেটো আমি a লম সেই a টোত আমাৰ কি আহিব লাগিব এনেকা 3 আহিব লাগিব সো ইয়াৰ পৰা আমি কি বুজি আছো সো আমাৰ b টো আমাৰ কিমান হ'ব b2 আমাৰ কিমান হ'ব ক'ব পাৰো আমি ইয়াৰ পৰা b2 আমাৰ হ'ব 3 বা ইয়াৰ পৰা ক'ব পাৰো আমাৰ কি এটো যদি আমি q বুলি ভাবো q আমাৰ সহগ কিমান আছে q ৰ সহগ আমাৰ 3 আছে সো আমি ইয়াৰ পৰা আমি ক'ব পাৰো কি b2 আমাৰ কি হ'ব 3 হ'ব সো যদি হেতু নগৈ এটো কথা ভাবিব পাৰা কি এটো এনেকে আমি লব লাগিব যাৰ স্কয়াৰ কৰিলে আমি 3 টাইপৰ আমি সংখ্যাবোৰ পাও সো এটাই পাব পাৰো আমি কি সবতকৈ সহজ আছে কি 3 স্কয়াৰ টাইপৰ বস্তু হ'ব লাগিব সো মানে কি আমি ইয়াৰ পৰা এটো ক'ব পাৰো যে কি আমাৰ b2 3 হ'ব সো আমি হেতু নগৈ আমি বেলেগটো ডাইৰেক্ট কনসেপ্ট ইউজ কৰিম কি m ৰ সহগ আছে 3 সেহে আমি কি b2 আমি কিমান কনসিডাৰ কৰিম 3 কনসিডাৰ কৰিম সো ইয়াত লিখো ধৰো a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b2 কিমান হৈ গল মোৰ 3 হৈ গল সো b2 ইকুৱেল টু কিমান হৈ গল 3 সো ইয়াৰ পৰা কি লিখিব পাৰো আমি ইউক্লিডৰ কলন বিধিৰ সহায়ত সো ইউক্লিডৰ কলন বিধিৰ সহায়ত আমি কি লিখিব পাৰো a ইকুৱেল টু 3q + r লিখিব পাৰো যত r টো কি হ'ব 0 তকৈ ডাঙৰ হ'ব আৰু এই 3 তকৈ কি হ'ব সৰু হ'ব সো ইয়াৰ পৰা আমি কি ক'ব পাৰো এই r টো r ৰ তিনটা ভ্যালু হ'ব কিমান হ'ব 0 1 2 কাৰণ 3 তকৈ সৰু থকা সংখ্যা কি আছে 0 1 2 মানে কি আমাৰ এই r টো কি আছিল r টো ভাগশেষ হয়তো 0 হ'ব পাৰে নহয় 1 হ'ব পাৰে নহয় 2 হ'ব পাৰে সো 3 তকৈ সৰু থকা তিনটা ভাগশেষ আছে হেতু 0 1 2 সো এতিয়া কি কৰিম r ইকুৱেল টু এবাৰ 0 বহাম এবাৰ 1 বহাম এবাৰ 2 বহাম যদি আমি r ইকুৱেল টু 0 ল আমি a কিমান পাই গলো 3q পাই গলো সো 3q পোৱাৰ পিছত ইয়াত কি খুদিছিল আমাৰ প্ৰশ্নটোত বৰ্গ খুদিছিল সো এটোক আমি কি কৰি দিম এতিয়া বৰ্গ কৰি দিম বৰ্গ মানে কি স্কয়াৰ সো এই সংখ্যাটোক আমি কি স্কয়াৰ কৰি দিম স্কয়াৰটো যেতিয়া ভাঙো এটোৰ ওপৰটো স্কয়াৰ এটোৰ ওপৰটো সো 3 ৰ ওপৰ স্কয়াৰ কৰিলে 9 আৰু q স্কয়াৰ কৰিলে স্কয়াৰে সো এতিয়া এই সংখ্যাটো আৰু আমাক প্ৰমাণ কৰিব দিয়া সংখ্যা দুইটালে লক্ষ্য কৰা সো এটাত খুদিছে 3m আৰু এটাত খুদিছে কিমান 3m + 1 সো এই বস্তুটোত কি দেখা পাইছো মানে কি 3m 3 এটা কমন হিচাপে লিখিব আছে সো এটোৰ পৰা যে আমি 3 টো কমন ল থাকিব কি 3 এটা কমন ললে 3q² টো ভিতৰত হ'ব সো এই বস্তুটোক আমি কি ভিতৰৰ বস্তুটোক m বুলি আমি ধৰি লৈছো ঠিক আছে সো ধৰো মানে কি ক'ব পাৰিছো ইয়াৰ পৰা সো যেটো আমি a = 3q লৈছিলো ইয়াৰ যেটা বৰ্গ কৰিছো তাক কি কাৰে লিখিব পাৰিছো আমি 3m সো r = আমি এবাৰ 1 বহাও সো 1 বহালে কিমান পাই যাম 3q + 1
সো এই সংখ্যাটোক আমি স্কয়াৰ কৰি দিও স্কয়াৰ কৰিলে এই গুটে সংখ্যাটোক আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব সো স্কয়াৰত আমি কি দেখা পাইছো এটো a + b হোল স্কয়াৰৰ সূত্ৰ হৈ আছে সো a + b হোল স্কয়াৰ সূত্ৰটো ভাঙা তোমালকে সো তেতিয়ালে কি হ'ব এটো a স্কয়াৰ + b স্কয়াৰ + 2 * a কিমান আছে 3q আছে ইনটু b কিমান আছে ইয়াত 1 আছে সো এইখিনিতে ভাঙি দিম সো এইখিনিৰ পৰা কি দেখা পাইছো সো এটো স্কয়াৰ কৰিলে 9q স্কয়াৰ + 1 + 3 * 2 কৰিলে 6q সো এই বস্তুটো লক্ষ্য কৰা আৰু ইয়াত লক্ষ্য কৰা ইয়াত 3m 3ৰ পূৰণফল হিচাপে লিখিব লাগে গুটেই এই যিকেটা টাৰ্ম পাইছো গুটেইকেটা টাৰ্মত 3 সোমাই আছে জানো যদি আছে এনেকা টাইপত লিখিব পাৰিম কি দেখো ইয়াত 3 আছে ইয়াতো 3 আছে সোমাই কিন্তু এই সংখ্যাটো 3 নাই মোৰ 3 নাই মানে এই সংখ্যাটো কেনকা কি দেখাব পাৰিম এনেকা 3m + 1 মানে এটো আৰু এটো কি 3 আছে 3 টো কমন ললে আমি কি গম পাম ইয়াৰ পৰা সো এত 3 টো কমন ললে থাকিব কি মানে এত থাকিব 3q স্কয়াৰ আৰু ইয়াৰ পৰা যদি মই 3 টো কমন লও এত থাকিব কিমান +2q আৰু ইয়াত কি লিখিব হৈছে +1 মানে ইয়াৰ পৰা কি দেখা পাইছো আমি এই বস্তুটোক যদি m লো 3m + 1 মানে 3q + 1 ক যেতিয়া এই সংখ্যাটো যেতিয়া স্কয়াৰ কৰিছো তাক আমি কেনেকৈ দেখা পাইছো 3m + 1 সো এতিয়া r = 2 আহো সো 2 আহিলে a ভ্যালু কিমান পাই যাম 3q + 2 সো এই বস্তুটোক আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব সো এটোক আমি স্কয়াৰ কৰো স্কয়াৰ কৰিলে কিমান পাম 3q + 2 হোল স্কয়াৰ সো এটোক হোল স্কয়াৰ সূত্ৰ মতে আমি ভাঙি দিলে কি আহিব 3q স্কয়াৰ + 2 স্কয়াৰ + 2 * 3q * 2 সো এখিনি স্কয়াৰ টাৰ্ম আমি ভাঙি দিও স্কয়াৰ টাৰ্ম ভাঙি দিলে কিমান আহিব 9q স্কয়াৰ + 4 + 12q সো ইয়াত গুটেকেটা টাৰ্ম লৈছোৱা এটোত কি 3 আছে এটোতো 3 আছে কিন্তু এটোত মানে ডাইৰেক্টলি 3 সোমাই থাকা নাই সো কেনেকে সোমাই আছে 3 + 1 আহিত সোমাই আছে মানে 3 এটো আৰু এটো এই তিনটাৰ পৰা আমি 3 কমন লব পাৰো 3 কমন লৈ +1 মানে আমি কেনকা আহিত লিখিব পাৰো 3m + 1 আহিত এই সংখ্যাটো লিখিব পাৰিম কেনেকে পাৰিম সো সোৱা 3 টো কমন লৈ ইয়াৰ পৰা 3q স্কয়াৰ প্লাস ইয়াৰ পৰা 3 কমন ললে 4q থাকিব ইয়াৰ পৰা 3 কমন ললে 1 প্লাস আমি কি লিখিব পাৰো 1 সো 4 টোক আমি কেনেকে লিখিছিলো 3 + 1 সো 3 টো আমি কমন লৈ আহিলে +1 টাইপে 3 এটো ব্ৰেকেটৰ ভিতৰত আহি যাব আৰু এটো 1 আছে +1 মানে আমি কি ক'ব পাৰো 3m + 1 যত m = 3q স্কয়াৰ + 4q + 1 মানে আমি কি দেখা পালো r = 0 লতে r = 1 লতে r = 2 লতে l জি কেটা ভ্যালু পাইছিলো তাৰ যেতিয়া স্কয়াৰ কৰিছো আমি 3m + 1 আৰু এত কি দেখা পাইছো এটো আমি কি পাইছো 3m + 1 পাইছো মানে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা কি হৈ আছে 3m + 1 হৈ আছে সো একে আমি এটা লিখি দিম সো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আহে সো এই কোৱেশ্চনটো বেলে একো নাছিল কেৱল খালি আমি কি কোৱেশ্চনটোত আমি আমাৰ খুদিছে কি সেই বস্তুটো যদি আমি ধৰিব পাৰিছো এই কোৱেশ্চনটো অতি সোনকালে আমি কৰিব পাৰিলো হয় আজিৰ ভিডিওটো ইমানে যদি মোৰ ভিডিওবোৰ ভাল পাইছা তেনেহলে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবা ধন্যবাদ ভিডিওটো শেষলৈকে চোৱাৰ বাবে